के बगैर कुरान का इल्म होगा लेकिन उसकी जिंदगी यहूदी के जैसे होगी। আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে এইটো হল নৰ্থ ইষ্টৰ ইস্তেমা নৰ্থ ইষ্টৰ পৰা একেবাৰে চুকে কোণে থকা সকলোবোৰ ব্যক্তি ইয়াত আহি উপস্থিত হ'লে আৰু প্ৰায় আহি আছে আৰু একেবাৰে আহি থাকিব যেতিয়ালৈকে আমাৰ দুৱাটো আৰম্ভ নহব। হেল্ল' বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তেনেহ'লে কেনে আছে? আশা কৰোঁ ভালে। মই বহুত ভাল। মই বৰ্তমান আছোঁ নলতলি চাৰিআলি বাইপাছ। আপোনালোকে দেখা পাইছে এইপিনে আপোনাৰ জখলাবন্ধা ৰাস্তা যিটো যোৰহাট গোলাঘাট ৰোড ইপিনে, আৰু আপোনালোকে দেখা পাইছে এইপিনে আপোনাৰ তেজপুৰ ৰোডতে আপোনালোকে গম পাইছে মই বৰ্তমান ক'ত আছোঁ। আৰু মই গৈ আছোঁ বৰ্তমান আমাৰ ইস্তেমা যিখন চলি আছে ইস্তেমা ঢেকীয়াজুলি। আপোনালোকে নিশ্চয় গম পাইছে ঢেকীয়াজুলি ইস্তেমা চলি আছে। সেই ইস্তেমাখনলৈ যাবলৈ আমি সাজু অলৰেডি। আমি বৰ্তমান আছোঁ বাইপাছত আৰু আপোনালোকলৈ একেবাৰে গোটেই ভিডিঅ' লৈ আহিম। আপোনালোকে ফুল ভিডিঅ'ত লাগি থাকিব। ভিডিঅ'টো আজি একেবাৰে জবৰদস্ত হ'ব। আপোনাৰ ধৰ্মীয় অলপ কিবাকিবি বহুত কথা জানিব পাৰিব আপোনালোকে, আমি শিকিব পাৰিম। সেইবাবে গৈ আছোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, চ' বন্ধুসকল, আহি গ'লোঁ বৰ্তমান কলিয়াভোমোৰাৰ দলংখন চাই ইমানেই সৌন্দৰ্য লাগে এতিয়া। ডাবল ব্ৰিজ, কিয়নো বৰ্তমান ডাবল ব্ৰিজ আছে সেইবাবে। ৱাও, কি সুন্দৰ এটা নীৰৱতা পৰিৱেশ, ইমান সুন্দৰ লাগিছে যে আৰু ক'বই নালাগে। বলক আগলৈ যাওঁ আৰু চাওঁ কি হয়। চ' বন্ধুসকল, আপোনালোকে দেখা পাইছে খেতিপথাৰতনো আমি কি কৰিছোঁ, সেইবাবে কৈছোঁ খেতিপথাৰদি গ'লে আমি এঘণ্টামান এডভান্স থাকিম। তাৰ বাবদ চাৰিচকীয়াটো থৈ পেলাই আহি গৈছোঁ দুচকীয়া বাইকত, কিয়নো বাইকত গ'লে আমি অলপ সোনকালে গৈ জেগা পাম। সেইবাবে তিনি ভাই একেলগে বাইকত বহি গৈ আছোঁ। একেবাৰে আলি চালি ভাঙি পেলাই খেতিপথাৰেদি গৈ আছোঁ, কিয়নো আমাৰ যাব লাগে অলপ সোনকালে। সেইবাবে ফাইনেলি আমি আহি গ'লোঁ একেবাৰে কাষতেই। আপোনালোকে দেখা পাইছে মানুহৰ ভিৰ কিমান, সেই চাওক দূৰ দূৰণিত কিমান ভিৰ আছে। এতিয়া আমি লাহে লাহে সোমাই আছোঁ। আমি মেইনলি যিটো 1 নম্বৰ ৰাস্তা, যিটো মানে মেইন ৰাস্তা হয়, সেইটো দি আমি যাব পৰা নাই। সেইবাবে খেতিপথাৰৰে ওলাই আহি পেলাই এইটো এটা সৰু দুচকীয়া বাহনৰ ৰাস্তা পালোঁ আৰু সেইটো দি গৈ আছোঁ। অ'কে, তেনেহ'লে ফাইনেলি আমি সোমাই গ'লোঁ ইস্তেমালৈ মাজত। তেনেহ'লে আসসালামু আলাইকুম। আজি বহুত ভাল লাগিছে এই ভিৰখন চাই। এই ভিৰটো কিহৰ ভিৰ আপোনালোকে নিশ্চয় গম পাইছে। অ'কে বন্ধুসকল, কিমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো হ'ল নৰ্থ ইষ্টৰ ইস্তেমা নৰ্থ ইষ্টৰ পৰা একেবাৰে চুকে কোণে থকা সকলোবোৰ ব্যক্তি ইয়াত আহি উপস্থিত হ'লে আৰু প্ৰায় আহি আছে আৰু একেবাৰে আহি থাকিব যেতিয়ালৈকে আমাৰ দুৱাটো আৰম্ভ নহ'ব, তেতিয়ালৈকে আহি থাকিব। একেবাৰে অসমকে লৈ আপোনাৰ অৰুণাচল, নাগালেণ্ড আৰু অসমৰ বিভিন্ন জিলাৰ পৰা, যেনে শিৱসাগৰ, ডিব্ৰুগড়, মৰিগাঁও, নগাঁও, নীলবাগান আদিৰ পৰা বহু মানুহ আহি আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। অ'কে বন্ধুসকল, আমি ইমান দূৰৰ পৰা কিয় আহিছোঁ, ইমান ভিৰৰ মাজত কিবা এটা উদ্দেশ্য আছে। সেইবাবে এতিয়া বক্তাই কি কথা বতৰা পাতি আছে আমাৰ ধৰ্মীয় কথা, সেইবোৰ অলপ শুনিব লাগিব। তেনেহ'লে বন্ধুসকল একেবাৰে কেয়াৰফুলিয়ে এইটো শুনক, আৰু এইটো আমি কিয় আহিছোঁ তেনেহ'লে আপোনালোকে নিশ্চয় গম পাব। তেনেহ'লে বলক অলপ শুনো। हजरत मौलाना यूसुफ साहब रहमतुल्लाह अलैह फरमाते हैं, कुव्वत के साथ फरमाते थे, यकीन के बगैर, अच्छी तरह समझो, इसको याद रखो, यकीन के बगैर कुरान का इल्म होगा, जिंदगी यहूदी जैसे होगी। यकीन के बगैर कुरान का इल्म होगा लेकिन उसकी जिंदगी यहूदी के जैसे होगी। यकीन के बगैर इल्म हदीस का होगा लेकिन उसकी जिंदगी ईसाई की तरह होगी। यकीन के बगैर मालूमात उसके पास होगी लेकिन उसकी जिंदगी অ'কে বন্ধুসকল, আপোনালোকক গোটেই দিনটো চাৰিওপিনে ঘূৰাই দেখুৱাই দিছোঁ। এতিয়া আমি ৰাতিৰ ভিউটো আপোনালোকক দেখুৱাইছোঁ। চাওক, এতিয়া বক্তা ইয়াত বহুতো কথা বতৰা পাতিব, একেবাৰে ধৰ্মীয় কথা বতৰা একেবাৰে বহুত আছে। সেইবিলাক আমি গোটেইকেইটা শুনিব পৰা নাই যদিও এতিয়া আৰু চেষ্টা কৰিম বহুতকেইটা শুনিবলৈ। চ' আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া লাগিছে ৰাতিৰ ভিউটো। তেনেহ'লে আপোনালোকে যদি কোনোবাই অহা নাই এতিয়াও, তেনেহ'লে আহিব, আৰু যদি
ইয়াত আহিব পৰা নাই তেনেহ'লে নেক্সট বাৰত কিন্তু আহিবলৈ কেতিয়াও নাপাহৰিব য'তেই ইজতেমা হয়। তেনেহ'লে বলক আপোনালোকক দেখুৱাই দিছোঁ কিমান ধুনীয়া লাগিছে। তাৰ বাবদ এতিয়া আমি অলপ বহাৰ চেষ্টা কৰিম, ক'ৰবাত জেগাটো বিচাৰিব লাগিব কিয়নো জেগা একেবাৰে কম। সেইবাবে আমি গৈ আছোঁ অলপ ভিতৰৰ পিনে। আমাৰ যিটো মৰিগাঁও ডিষ্ট্ৰিক্ট আছে, মৰিগাঁও ডিষ্ট্ৰিক্টটো ক'ত আছে সেইটো বিচাৰিছোঁ। বিচাৰি পেলাই অলপ বহি পেলাই বহু কথা বতৰা শুনিম আৰু আমাৰ ইয়াৰে বহু মানুহ আহিছে সেইবিলাক বিচাৰি আছোঁ। তেনেহ'লে বিচাৰোঁতে আৰু বহুত ধৰি আছোঁ। ইয়াত আমি বৰ্তমান শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিসকল লোক আছে ইয়াতে আমি অৱস্থিত আছোঁ। ইয়াৰ পৰা আমি যাম মৰিগাঁও ডিষ্ট্ৰিক্টলৈ। চাওক বিচাৰোঁতে অলপ সময় লাগিব। পেণ্ডেলটো ইমানেই ডাঙৰ যাতে ইটো কোণৰ পৰা সেইটো কোণ আমি কেতিয়াও দেখিব পৰা নাই, দিনেই হওক या ৰাতি হওক। চ' সেইকাৰণে বিচাৰোঁতে অলপ সময় লাগি আছে। এতিয়ানো আৰু কি কৰিম, আগফালে যাম। অলপ বিচাৰোঁতে সময় লাগিবই কিয়নো বহুত মানুহ। চাওক ইয়াত জামাতৰ বহুত মানুহ আছে। তাৰ পাছত আপোনালোকক কৈ দিছোঁ ইয়াত আৰু এটা ইমান ভালে কি ক'ম আৰু ইয়াৰ পৰা আমাৰ বন্ধুসকল আসসালামু আলাইকুম। আকৌ হৈ গ'ল ৰাতিপুৱা, গোটেই ৰাতি ইয়াত কটোৱাই দিছোঁ। চবেই টালি টোপোলা হৈ ৰেডি হৈ আছে। খন্তেক সময়ৰ ভিতৰতে আমাৰ দোৱা আৰম্ভ হৈ যাব। তেনেহ'লে আপোনালোকক এটা কথা কৈ অতি সুখী হৈছোঁ যে ইয়াৰ পৰা প্ৰায় 622টা জামাত ওলাই আছে। আলহামদুলিল্লাহ ক'বলৈ কেতিয়াও নাপাহৰিব। आगे से आओ, आप दीवार फांद कर आए, हुक्म है वरना অ'কে ফাইনেলি বন্ধুসকল তেনেহ'লে দোৱা সম্পূৰ্ণ হ'ল। এতিয়া আমি চবেই ৰাৱানা হৈছোঁ ঘৰৰ পিনে। আপোনালোকে দেখা পাইছে একেবাৰে চবেই টালি টোপৰালৈ যাবলৈ ৰেডি। তেনেহ'লে বন্ধুসকল যদি এইবাৰত কোনোবাই ইজতেমাত আহিব পৰা নাই তেনেহ'লে অহাবাৰত কোনেও কিন্তু মিছ নকৰিব, চবেই আহিব বিচাৰিব। তেনেহ'লে আসসালামু আলাইকুম, খুদা হাফিজ, বাই।